হেল্ল' এভৰিৱান, NET এডুকেশ্যন চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ এই চেনেলৰ মাধ্যমেৰে আমি কুৱেশ্যন অফ দ্য ডে নামৰ এটা ছিৰিজ আৰম্ভ কৰিছোঁ, য'ত কেৱল বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়েই নহয়, APSC, UPSC, ADRE, আছাম টেট বা CTETকে ধৰি বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে, সেই সকলো উপকৃত হ'ব পৰাকৈ চিন্তা কৰি এই কুৱেশ্যন অফ দ্য ডে নামৰ ছিৰিজটো আৰম্ভ কৰিছোঁ, য'ত গণিতকে ধৰি বিভিন্ন ধৰণৰ প্ৰশ্ন তাত আমি ৰখাৰ কথা ভাবিছোঁ। এই ছিৰিজটোৰ প্ৰথমতে আমি গণিতৰ পাৰ্চেণ্টেজ নামৰ পাঠটিৰ পৰা আমি প্ৰশ্ন একোটাকৈ দি আহিছোঁ। আপোনালোকে সেই প্ৰশ্নসমূহ চাই তাত থকা কমেণ্ট বক্সত আপোনালোকে উত্তৰসমূহ লিখিব পাৰিব, আৰু আপোনালোকৰ যদি কিবা জানিব বা বুজিবলগীয়া থাকে তেন্তে কমেণ্ট বক্সতে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। প্ৰশ্নসমূহৰ প্ৰতি সপ্তাহৰ শেষত আমি উত্তৰৰ শিতান লৈ আহিম। সেই সপ্তাহৰ আটাইখিনি প্ৰশ্নৰ সমাধান আমি সেই আনচাৰ ছিৰিজত পাই যাম। গতিকে আহক আমি সময় নষ্ট নকৰি আজিৰ এই প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ এই সপ্তাহৰ বিষয় আছিল শতাংশ বা পাৰ্চেণ্টেজ। আমি তাত থকা প্ৰশ্নসমূহ এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি জানিব লাগিব পাৰ্চেণ্টেজ মানে কি। পাৰ্চেণ্টেজ মানে হৈছে 100 বা 100ৰ ভিতৰৰ কোনো অংশ। আমি যদি সহজকৈ কওঁ তেন্তে পাৰ্চেণ্টেজ মানে প্ৰতি 100ত কিমান অংশ আছে তাকে দেখুৱায়। উদাহৰণস্বৰূপে 50% মানে 100টাৰ ভিতৰত 50টা, 25% তাৰমানে 100টাৰ ভিতৰত 25টা, 10% তাৰ অৰ্থ হৈছে 100টাৰ ভিতৰত 10টা। আমি যে কওঁ পৰীক্ষাত কিমান পাৰ্চেণ্ট পালে, তাৰ অৰ্থটো হৈছে যে 100ৰ ভিতৰত কিমান নম্বৰ পাইছে, সেয়া হৈছে পাৰ্চেণ্ট বা শতকৰা। এতিয়া আমি চাম শতকৰা কিদৰে নিৰ্ণয় কৰা হয়। শতকৰা নিৰ্ণয় কৰাৰ যিটো ফৰ্মুলা সেইটো হৈছে পাৰ্ট বাই টোটেল ইনটু 100। অৰ্থাৎ এটা মুঠ অংশ, তাক আমি টোটেল বুলি কৈছোঁ। মুঠ অংশটো কিমান অংশ আমি নিৰূপণ কৰিম সেইটোক তাৰ পাৰ্ট বুলি কৈছোঁ। তাৰ লগত 100 আমি কি কৰিম, পূৰণ কৰিব লাগিব। এটা উদাহৰণৰ সৈতে চাই লওঁ। ধৰা তুমি 100 নম্বৰ পৰীক্ষাত 80 নম্বৰ পাইছা, তোমাৰ পাৰ্চেণ্টেজ কিমান হ'ব? এতিয়া মুঠ নম্বৰ আছিলে 100, গতিকে টোটেলত হ'ব 100। তুমি পাইছা 80, গতিকে পাৰ্টটো হ'ব 80, মানে 100 ভাগৰ 80 পূৰণ 100। গতিকে 100 কটাকটি গ'লে কিমান থাকিব? 80। তোমাৰ পাৰ্চেণ্ট হ'ব 80%। বুজি পাইছানে? এইটোৱে হৈছে পাৰ্চেণ্টৰ মূল কনচেপ্ট। এতিয়া আমি প্ৰশ্নৰ মাজলৈ সোমাই যাওঁ, আৰু প্ৰশ্নখিনি কৰিলে তোমালোকে সহজতে বিষয়টো আয়ত্ত কৰিব পাৰিবা। এইটো হৈছে প্ৰথম প্ৰশ্ন, যিটো এপ্ৰিলৰ 1 তাৰিখৰ দিনাখনি দিয়া হৈছিলে। হোৱাট ইজ 25% অফ 240? 4টা অপশ্যন আছিলে, 55, 65, 60 আৰু 50। কোনোৱে ইয়াৰ উত্তৰ কমেণ্টত দিছে। যে নহওক, আমি ইয়াৰ উত্তৰ কি হ'ব সেই বিষয়ে এতিয়া আলোচনা কৰোঁ। 25% অফ 240 তাৰমানে 240ৰ 25%। 25% মানে কি? 100 ভাগৰ 25 কিমানৰ? 240ৰ। গতিকে 100 ভাগৰ 25 পূৰণ 240। কটাকটি কৰিলোঁ, 25ৰে 100ক 4 বাৰ গ'ল, 4য়ে 240ক 60 বাৰ গ'ল, গতিকে উত্তৰ হ'ল 60। গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, 60। যিসকলে এটেম্প্ট কৰিছিলে প্ৰশ্নটো, তেখেতসকলে শুদ্ধ উত্তৰেই দিছিলে। এই প্ৰশ্নটিৰ উত্তৰ হ'ব 60। একে টাইপৰ প্ৰশ্ন তোমালোকে কৰিবলৈ যত্ন কৰিবা। এইবাৰ আমি দ্বিতীয়টি প্ৰশ্নলৈ আগবাঢ়োঁ। এই প্ৰশ্নটি এপ্ৰিলৰ 2 তাৰিখৰ দিনাখনি দিয়া হৈছিলে।
a number is increased by 25% and then decreased by 20%, what is the overall change in percentage? Option A 0%, option B 5% increase, option C 5% decrease, option D 10% increase. এটা নাম্বাৰ এটা সংখ্যা তাক 25% বঢ়াই দিয়া হ'ল, তাৰ পাছত 20% কমাই দিয়া হ'ল। গতিকে সৰ্বমুঠ শতকৰা হিচাপত কিমান আমি চেঞ্জ দেখা পাম, হয়নে? ইয়াৰ উত্তৰটো আমি কি হ'ব লাগে সেই বিষয়ে আলোচনা কৰোঁ এতিয়া। ধৰা হ'ল সংখ্যাটো 100, এতিয়া বৃদ্ধি কৰা হ'ল 100ৰ 25%, গতিকে মুঠ কিমান বৃদ্ধি হ'ব? 100 পূৰণ 100 ভাগৰ 25, 100 কটাকটি গ'ল, থাকিলে 25। নতুন সংখ্যাটো হ'ব 100 যোগ 25 125। প্ৰশ্নত কৈছে এণ্ড দেন ডিক্ৰিজ বাই 20%, পুনৰ 20% তাক হ্ৰাস কৰা হ'ল। এতিয়া নতুন সংখ্যাটো পালোঁ 125, তাক হ্ৰাস কৰা হ'ল 125ৰ 20%, তাৰমানে 125 পূৰণ 100 ভাগৰ 20, তাক কটাকটি কৰি আমি পালোঁ 25। গতিকে নতুন সংখ্যাটো কি হ'ব? 125, তাৰ পৰা 25 বিয়োগ কৰিলোঁ, বাকী থাকিলে কিমান? 100। গতিকে পাৰ্চেণ্টেজৰ কোনো সাল সলনি নহ'ল। প্ৰথমতে ধৰি লৈছিলোঁ 100 আৰু শেষতো পালোঁগৈ 100, গতিকে তেনে ক্ষেত্ৰত পাৰ্চেণ্টেজৰ কোনো সাল সলনি নহ'ল। গতিকে শুদ্ধ অপশ্যনটো কি হ'ব? অপশ্যন এ হ'ব শুদ্ধ অপশ্যন। বুজি পাইছানে? এইবাৰ আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম। এপ্ৰিলৰ 3 তাৰিখৰ দিনাখনি এইটো প্ৰশ্ন দিয়া হৈছিল। The price of a product is increased by 20%. By what percentage should it be decreased to bring it back to the original price? Option A 20%, option B 16.6%, option C 18%, option D 25%. কোনো এটা বস্তুৰ দাম প্ৰথমতে 20% বঢ়াই দিয়া হ'ল। এতিয়া কিমান পাৰ্চেণ্ট কম কৰিলে আমি আগৰ দামলৈ ঘূৰাই আনিব পাৰিম বা আগৰ দামটো আমি ঘূৰাই পাম? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো বাচিব লাগে। প্ৰশ্নটো বুজি পাইছানে? কোনো এটা বস্তু তাৰ এটা দাম আছিল আৰু দামটোৰ পৰা আমি 20% বঢ়াই দিলোঁ, নতুন দাম পালোঁ। এতিয়া নতুন যিটো দাম পালোঁ তাৰ পৰা কিমান পাৰ্চেণ্ট কম কৰিলে আমি আগৰ দামটো ঘূৰাই পাম? এইটো কিদৰে কৰিব লাগে চোৱা। ধৰা হ'ল বস্তুটোৰ প্ৰথমতে দাম আছিল 100 টকা, বৃদ্ধি কৰা হ'ল 20%। কিমানৰ 20%? 100ৰ 20%। গতিকে মুঠ 100 টকা আছিলে, তাৰ 20% বৃদ্ধি কৰিলে নতুন মূল্য কিমান পাম? 120 টকা। এতিয়া কথা হ'ল 120 টকাৰ পৰা কিমান পাৰ্চেণ্ট কম কৰিলে আগৰ মূল্য কিমান আছিলে? 100 টকা পাম। মুঠ হ্ৰাস কিমান হ'ব লাগিব? 20 টকা হ'ব লাগিব। তাৰমানে হ্ৰাস হ'ব, শতকৰা হ্ৰাস উলিয়াব লাগিব। 120 টকাত যদি 20 টকা হ্ৰাস হয়, 100 টকাত কিমান হ্ৰাস হ'ব? তলত 120, ওপৰত 20 থাকিলে পূৰণ 100, কটাকটি কৰিলে পালোঁ 16 সমষ্টি 3/2। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। এইবাৰ আমি তাৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। এই প্ৰশ্নটি এপ্ৰিলৰ 4 তাৰিখৰ দিনাখনি দিয়া হৈছিল। A number is increased by 10% and then again increased by 20%. By what percentage is the number increased overall? এটা নাম্বাৰ 10% ইনক্ৰিজ কৰা হ'ল, বঢ়াই দিয়া হ'ল, তাৰ পাছত পুনৰ 20% বঢ়োৱা হ'ল। গতিকে অভাৰঅল পাৰ্চেণ্টেজ কিমান বাঢ়িলে? বুজি পাইছেনে? এটা নাম্বাৰ ল'লোঁ, তাক প্ৰথমতে 10% বঢ়ালোঁ, 10% বঢ়োৱাৰ পাছত যিটো ভেলু পালোঁ তাক আকৌ 20% বঢ়াব লাগিব। তাৰ পাছত যিটো ভেলু পাম, অৰিজিনেল ভেলু আৰু নতুন ভেলুটোৰ যিটো ডিফাৰেঞ্চ হ'ব, তাক কিমান পাৰ্চেণ্টেজ ডিফাৰেঞ্চ আহিব? সেইটো হৈছে প্ৰশ্নটোৱে আমাক বিচৰা কথাটো। ইয়াৰ উত্তৰটো কি হ'ব আমি আলোচনা কৰোঁ।
ধৰা হ'ল সংখ্যাটো 100 এতিয়া প্ৰথমতে তাৰ 10% বৃদ্ধি কৰিব লাগিব 100 যদি 10% বৃদ্ধি কৰোঁ তেতিয়া 10 টকা বাঢ়িব গতিকে মুঠ নতুন যেটো সংখ্যা হ'ব হেতু কিমান হ'ব 110 এতিয়া 110ক পুনৰ 20% বৃদ্ধি কৰিব লাগিব 110 যদি আমি 20% বৃদ্ধি কৰোঁ তেতিয়া আমি পাম 22 গতিকে নতুন যেটো সংখ্যা হ'ব সেই সংখ্যাটো হ'ব 110 + 22 মানে 132 মুঠ কিমান বৃদ্ধি হ'ল পূৰ্বতে আছিলে 100 এতিয়া হ'লকৈ 132 মানে 32 বৃদ্ধি পালে শতকৰা বৃদ্ধি হ'ব 32% মানে 100ত 32 যদি বৃদ্ধি হয় তেতিয়াহ'লে শতকৰা বৃদ্ধি কিমান হ'ব 32 32% গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি এতিয়া আজিৰ অন্তিমটো প্ৰশ্নলৈ আগবাঢ়ো যেটো 5 এপ্ৰিল তাৰিখে দিয়া হৈছিল Price increased by 10% twice. What is the net increase? কোনো এটা বস্তুৰ দাম তাক 10% কৈ দুবাৰ ইনক্ৰিজ কৰা হ'ল দুবাৰ বৃদ্ধি কৰা হ'ল সৰ্বমুঠ কিমান পাৰ্চেন্ট বৃদ্ধি পালে তাৰ মানে অৰিজিনেল প্ৰাইচটো তাৰ 10% বৃদ্ধি কৰি এটা নতুন প্ৰাইচ পালে নতুন দাম পালে সেই নতুন দামটোক আকৌ তাৰ 10% বঢ়াই দিলে এতিয়া শেষত যিমান প্ৰাইচটো পালে বা শেষত দাম যিমান হ'ল অৰিজিনেল দামটোৰ পৰা শেষৰ দামটোলৈ কিমান পাৰ্চেন্ট বৃদ্ধি পালে অপচন 4টা আছে 20% 21% 19% আৰু 22% এতিয়া এই প্ৰশ্নটি আলোচনা কৰোঁ ধৰা হ'ল সংখ্যাটো 100 বা আগৰ দামটো 100 টকা ধৰি লৈছোঁ আৰু তা বৃদ্ধি কৰিছে 10% মানে 100 টকা 10% বৃদ্ধি কৰিলে কিমান হ'ব 10 টকা গতিকে নতুন যেটো সংখ্যা হ'ব বা যেটো মূল্য হ'ব হেতু হ'ব 110 এতিয়া তাক আকৌ 10% বৃদ্ধি কৰিছে কি হক 110ক 110ৰ 10% বৃদ্ধি কৰিলে হ'ব 11 তাৰমানে নতুন সংখ্যাটো হ'ব 110 + 11 মানে 121 মুঠ বৃদ্ধি হ'ল কিমান 121 বিয়োগ 100 তাৰমানে 21 গতিকে 100ত যদি 21 টকা বৃদ্ধি হয় তেতিয়াহ'লে শতকৰা বৃদ্ধি কিমান হ'ব 21% অপচন বি টো হ'ব ৰাইট আনসাৰ ঠিক আছে গতিকে আশা কৰোঁ তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ কিদৰে কৰিব লাগে হেয়া বুজি পালা যদি পাৰ্চেন্টেজৰ ওপৰত তোমালোকৰ কিবা ডাউট আছে বা অন্য কিবা প্ৰশ্ন আছে তেন্তে মোলৈ কমেন্ট যোগে সেই প্ৰশ্নসমূহ পঠিয়াব পাৰা তোমালোকৰ প্ৰশ্নসমূহ মই সমাধান কৰিবলৈ যত্ন কৰিম তোমালোকৰ এই ধৰণৰ প্ৰশ্নসমূহ যদি প্ৰতিদিনে তোমালোকে প্ৰেক্টিছ কৰা তেন্তে নিশ্চয় তোমালোকৰ পাৰ্চেন্টেজৰ ওপৰত কোনো ধৰণৰ ডাউট নাথাকিব আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে মই পৰৱৰ্তী ভিডিঅ'ত এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম কালিলৈৰ পৰা যিসমূহ আমি কোৱেশ্চন অফ দা ডে প্ৰশ্ন দিম সেইবিলাক এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম কি টপিক তোমালোকৰ প্ৰয়োজন হয় সেই টপিকটো মোলৈ কমেন্ট যোগে জনাই দিবা মই নিশ্চয় সেই টপিকৰ ওপৰত আলোচনা কৰিবলৈ যত্ন কৰিম সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকৰ কাৰণে এটা হোমৱৰ্ক আছে এই হোমৱৰ্কটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ ইয়াৰ উত্তৰ কৰিবা আৰু উত্তৰটো কমেন্টত লিখিবা যদি চেনেলটোলৈ আজি প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ মাজত চেনেলটো ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা যাতে তেখেতসকলেও এই ধৰণৰ টপিকৰ ওপৰত যিবিলাক আমাৰ প্ৰশ্ন আহে সেই প্ৰশ্নবিলাক তেওঁলোকেও পায় আৰু তেওঁলোকে কৰিব পাৰে লগতে কৈ যাওঁ যে আমাৰ এই চেনেলত দশম শ্ৰেণীৰ 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQৰ ওপৰত আলোচনা কৰি থকা হৈছে গতিকে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈও এই চেনেলৰ লিংকটো শ্বেয়াৰ কৰিব পাৰিবা যাতে তেখেতসকলেও আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অলপ হ'লেও অৰিহণা যোগাব পৰা হয় পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম অহা দেওবাৰে সন্ধিয়া 7 বজাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ